ভাৰত চৰকাৰৰ অন্য এক গুৰুত্বপূৰ্ণ আঁচনি হ'ল PM সূৰ্যা ঘৰ। PM সূৰ্যা ঘৰ এই আঁচনিৰ দ্বাৰা আপোনাৰ ঘৰতো যদি আপোনালোকে এনে ধৰণৰ সোলাৰ পেনেল ইনষ্টল কৰে তেন্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা বিশেষ সাবসিডিৰ সুবিধা আপোনালোকে লাভ কৰিব। হয়, প্ৰথমতে সকলোকে নৰ্থ ইষ্ট পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰলৈ স্বাগতম জনাইছোঁ। আমাৰ PM সূৰ্যা ঘৰৰ আণ্ডাৰত টোটেল 1,30,000 সাবসিডি দিয়া হৈছে। তাত দুটা ডাইভাৰ্জনত ভাগ কৰি দিছে। এটা হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্ট যোনটো হৈছে 85,500 প্লাছ ষ্টেট গভৰ্ণমেণ্টৰ হৈছে 45,000। এতিয়া আমাৰ নৰ্থ ইষ্ট পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা এনেকুৱা এটা টিম এটা আছে। টিম আমাৰ য'ত আমি হোল নৰ্থ ইষ্টত কাম কৰি আছোঁ। এতিয়া আমাৰ ইয়াত ছাৰ্ভিচ মেইনটেনেঞ্চ আমি উইদিন 48 আৱাৰ্ছৰ ভিতৰত আমি চব কৰি দিওঁ আৰু কনজিউমাৰে কোনো এটা প্ৰব্লেম আমাৰ পৰা নাপায়, কেতিয়াও নাপায় সেইটো। হয়, আমি টোটেলি GI ষ্ট্ৰাকচাৰ ইউজ কৰোঁ। তাত কোনো এটা ৰাষ্টিং হোৱা কোনো চান্সেছ নাই। 30 বছৰ হৈ যাওক যিমান হওক আমাৰ কোনো চান্সেছে নাই তেতিয়ালৈকে পেনেল চলি থাকিব, ষ্ট্ৰাকচাৰ কেতিয়াও নাভাঙে। সেইটো এটা ফুল অন ৱাৰেণ্টি আমাৰ ফালৰ পৰা দিয়া হৈছে। আমি আদানী, টাটা, মাইক্ৰটেক, পলিকেপ, লুমিনাছ, জেনাছ, এক্সাইড আৰু বিভিন্ন আছে আমাৰ কোম্পানী যাৰ আমাৰ ডিলাৰশ্বিপ লোৱা আছে। আমি সেইকেইটা কোম্পানী ইউজ কৰোঁ। আমি এতিয়া উপস্থিত আছোঁ বামুণগাঁও। আপুনি ইয়াত কেনেকুৱা কাম কৰিছোঁ আপুনি ক্লাইণ্টজনৰ মুখেদি নিজে সুধি ল'ব পাৰে। এই ভেণ্টৰক মোক ফোন কৰিছিলে আৰু ফোন কৰি মোৰ ঘৰত অহাৰ কাৰণে আৰু আজি মোৰ ঘৰত লগোৱা হৈছে। অতি ধুনীয়াকৈ কাম কৰিছে তেখেতলোকে। আৰু কিছুমান কয় যে ভেণ্টৰে পইচা লয়, আমাক এক্সট্ৰা কোনো পইচা বিচৰা নাই। সকলো ৰাজ্যক এটা অনুৰোধ কৰিছোঁ, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যিটো আঁচনি আমাৰ প্ৰধানমন্ত্ৰীয়ে ওলাই দিছে, এই আঁচনি আমাৰ সমগ্ৰ দেশৰ জনসাধাৰণে ল'লে আমাৰ বিদ্যুতৰ বিল ৰেহাই হ'ব।